আজি চেল্ফ ইম্প্ৰুভমেণ্টৰ মই দ্বিতীয়টো দিন হয় আৰু ইয়াত মই কালি যিখিনি মই ভিডিঅ'ৰ যোগেদি যিখিনি ৰেকৰ্ডিং কৰিছিলোঁ সেইখিনি মই আজি চোৱা নাই, কিন্তু কালি কোৱাৰ ফলত কিছু মই আজি দিনটোৰ অলপ শুধৰণি দেখিছোঁ। সেয়ে কিছু পৰিমাণে দেখিছোঁ, কিন্তু সম্পূৰ্ণ নহয়। তথাপিও আজি কিছু ভুল হৈছে, নোহোৱা নহয়, ভালকৈ ভুল হৈছে, কিন্তু আগতে ডাঙৰ ভুল নহয় মানে। আৰু আগৰ তুলনাত এইটো অনুভৱ কৰিছে যে মোৰ যিটো খং হয় সেই খংটো অকণমান কণ্ট্ৰল হোৱা যেন ভাৱ এটা আহিছে মানে। এনেকুৱা হৈছিল যে মই একদম কিবা এটা ক'লে আগতে খুব খং উঠে, এতিয়া মানে খংটো উঠে যদিও অকণমান কণ্ট্ৰলত থাকোঁ মানে তেনেকুৱা এটা আহিছে। আৰু আজি মই ডাঙৰ মিছ এটা কৰিছোঁ যে আজি ধ্যানটো কৰিব লাগে ৰাতিপুৱা। সাধাৰণতে 5টা বজাত উঠি মই ধ্যান কৰোঁ বা 4:50 এনেকুৱা মানে ধ্যান কৰোঁ, কিন্তু এই যেতিয়াবা B.Edৰ মোৰ এক্সাম হৈছে তেতিয়াবা মোৰ অলপ সেই ধ্যানটো মানে অভ্যাসটো নাইকিয়া হৈ গৈছে। গতিকে সেইটো মই গুৰুত্ব দিব লগাৰ বিষয় হৈ পৰিছে। গতিকে কাইলৈৰ পৰা যাতে মোৰ পুনৰ সেইটো যেন নহয়, তাক মই ধ্যান দিব লাগিব। আৰু সেনেকুৱা ধৰণৰ কথাবোৰ মানে আজি ৰাতিপুৱা ক্লাছবোৰ কৰিব গৈছোঁ, ক্লাছটো ধুনীয়াকৈ কণ্ট্ৰলত হৈছে মানে, ধুনীয়া পাৰফেক্টলি হৈছে। ক্লাছত যিটো কণ্ট্ৰল মানে আনৰ বিষয়ে মই কোৱা নাই মানে, আনৰ বিষয়ে বেয়াকৈ কোৱা নাই, ভালকৈও কোৱা নাই, একো মন্তব্য দিয়া নাই মানে, তেনেকুৱা হৈছে মানে। কেৱল চেল্ফ ইম্প্ৰুভমেণ্টত মই গুৰুত্ব দিছোঁ, তেনেকুৱা হৈছে মানে। কালি মানে যিকেইটাৰ কথা মই লিখিছিলোঁ, বিশেষকৈ মানে গুগলৰ পৰা সহায় লৈছিলোঁ যে আনৰ পৰা উপদেশ ল'ম, কিন্তু ডিচিশ্যনবিলাক সদায় নিজৰ হ'ব লাগে। গতিকে আজি সেইটোৰ ওপৰত মই বেছি ফ'কাছ কৰিছোঁ। আনে যিমানে উপদেশ নিদিয়ক, ভাল উপদেশ বেয়া উপদেশটো থাকিবই, কিন্তু কথাটো হ'ল সিদ্ধান্তবোৰ যে নিজৰ, সেইটো মই খালি গুৰুত্ব দিছোঁ। আৰু আজি এটা কথা, এজন ষ্টুডেণ্টৰ অভিভাৱকে সুধিছে যে তাই নম্বৰ কম পাইছে। গতিকে মই কৈছোঁ হয়, তাই নম্বৰ অলপ কম পাইছে। তাৰপিছত কৈছে কি কৰিলে ভাল হ'ব। মই কৈছোঁ তাই অকণমান প্ৰেক্টিছ কৰিব লাগিব, এতিয়া যেনেকৈ পঢ়িছে তাতকৈ আৰু অলপ বেছিকৈ পঢ়িব লাগিব, ভালকৈ অভাৰ টাইম দিব লাগিব, তেনেকৈ কৈছোঁ। গতিকে ইয়াতকৈ বেছি মন্তব্য দিয়া নাই, এইখিনি আছিলে। আৰু ছেকেণ্ডলি মই এটা নিজে ফ'ল' কৰা নাই, কিন্তু বেলেগক দিছোঁ ভাল উপদেশ এইটো হ'ল যে গুগল ক্লাছত কি হয়, তাত মানে কথাবোৰ ৰেকৰ্ডিং কৰিম, পঢ়াবোৰ নিজে ভালকৈ বনাম, থটবিলাক আহিছে কিন্তু কৰা নাই, মই কামটো এতিয়ালৈ কৰা নাই, এইটো কাৰণে পিছ পৰি আছোঁ। কাইলৈ যিহেতু এক্সাম আছে, কাইলৈ এক্সামটো ভালকৈ হৈ যাওক বুলি ভাবি আৰু সেইটো মই কৰা নাই, কিন্তু কাইলৈৰ পৰা সেইটো কৰিম মানে মই, যে চিৰিয়েলটো প্ৰিপেৰেশ্যনটো আগত ৰাখিছোঁ। গতিকে এইটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা হৈ পৰে। গতিকে যিহেতু চিৰিয়েলটোও মই মানে প্ৰিপেৰেশ্যন কৰিছিলোঁ, চিটেট কেনেকৈ মানে কম সময়ৰ ভিতৰত মই নিজৰ প্ৰিপেৰেশ্যনটো উন্নতি কৰি ৰাখিব পাৰোঁ, সেইটো মানে ফ'কাছটো নিজৰ ওপৰত গুৰুত্বপূৰ্ণ হৈ কথা পৰিছে। সেইটো কাৰণে আনক যদিও উপদেশ দিছিলোঁ এনেকৈ কৰা বোলো, তোমালোকে ভিডিঅ'বোৰ ৰেকৰ্ডিং কৰা, যিটো বস্তু বুজি পাইছা তাক ৰেকৰ্ডিং কৰা, আৰু তাক বাৰে যেতিয়া টাইম পোৱা বাৰে ৰিপিট চাই থাকিবা। সেইটো আনক কৈছিলোঁ, কিন্তু নিজে কৰা নাছিলোঁ। সেইটো বহুত ভাল হয় মানে, বহুত ভাল মই নিজেও পাইছোঁ। সেই কথা আনক কৈছোঁ, কিছু পৰিমাণে কৈছোঁ, মানে কিছুমানে নিজে প্ৰয়োগ কৰিছোঁ আৰু আনক ভালকৈ ক'ব দিছোঁ, কিন্তু এতিয়া মই নিজে এপ্লাই কৰিছোঁ সেইটো ভাল হয় বুলি। গতিকে আৰু সেইখিনি কথা কোৱাৰ লগে লগে এটা পজিটিভ থিংকিং কথা কিছুমান আহি গৈছে। হয়, ক্লাছত আজি আৰু এটা কথা মই কৈছোঁ, যদিও বহীবোৰ দিয়া নাই, ল'ৰা ছোৱালীবোৰ কৈছে যে অমুকজন ষ্টুডেণ্টে ইমান পাইছে, নম্বৰটো আজি ল'ৰা ছোৱালীবোৰ মই ৰাজহুৱাকৈ কৰিছোঁ। যিকেইজন ষ্টুডেণ্টৰ বহীবোৰ চাইছোঁ মানে, কোনো ব্যক্তিগত হেৰি ৰখা নাই, ল'ৰা ছোৱালীবোৰ মৰম চেনেহত কৈ দিছোঁ কথাটো। যাৰ বহি চাইছোঁ মানে, চোৱা সকলোহে কৰিছোঁ, নোচোৱাসকলক কোৱা নাই। গতিকে সেইখিনি কথা মই অলপ শুধৰণি হৈছে, যিকি নহওক, কিন্তু ডিচিপ্লিন আজি
হৈছে, খাৰাপ হৈছে, নোহোৱা নহয়, খাৰাপ হৈছে। কাৰণ 1 নম্বৰ খাৰাপটো হ'ল মেডিটেশ্যন কৰাই নাই। 2 নম্বৰ খাৰাপটো হ'ল পঢ়িছোঁ যদিও মানে কম হৈছে মানে। 3 নম্বৰে দবা খেলত লাগিছোঁ আজি। দবা খেলত লাগিছোঁ, দবা খেল লাগোঁতে দুইটা একাউণ্টত তোমাৰ কি হয় 1300 প্লাছ হয়। এটাত মানে কি হয় 1335 হ'ল আৰু এটা হ'ল 1318 মান হৈছে বা 21-20 মান হৈছে তেনেকুৱা। যিকোনো 1300 মানে প্লাছ পোৱা ৰেটিংটো মানে যথেষ্ট এটা ভাল মানে গম পাইছে, সেই মানুহজনে দবা খেল খেলিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কথা আহিব। সেইটো কাৰণে খেলটো খেলোঁ মানে ব্ৰেইনটো মানে কোনখিনি পৰ্যায়ত আছে সেইটো গম পোৱা যায়। যি কি নহওক কিন্তু আমি অভাৰ কৰিব নালাগে, সেইটোৱে মানে অভাৰ কৰিব নালাগে। আজি কিতাপখন আছিলে, এই কিতাপখন মই পেজকেইটাৰ ফটো উঠাই মই ট্ৰেঞ্চলেট কৰিছোঁ, অলপ লিখিছোঁ, কিন্তু অভ্যাস কৰা নাই। আৰু এইখন বহি যিখন হ'ল মই চিজি লগা নাই বাৰ চিটেট বা অন্যান্য প্ৰয়োজনবোৰ মই লিখিম বুলি থৈ দিছিলোঁ, কিন্তু আজি এইটো ফ'ল' হোৱা নাই। কিয় হোৱা নাই ফ'ল'? কাইলৈ যিটো পৰীক্ষাটো আছে, কাইলৈ পৰীক্ষাটো ভালকৈ যাওক, তাৰপাছত সময় লৈ এই সকলোবোৰ কাম কৰিম বুলি এনেকৈ থৈ দিছোঁ। আৰু এখন বহি হ'ল মোৰ নিজৰ প্ৰেক্টিছ বহি। ইয়াত মই ভালকৈ কামত খটুৱাম মানে পঢ়া বস্তুবোৰ মই ভালকৈ মানে প্ৰেক্টিছ কৰিম, অভ্যাস কৰিম। সেইটো কাৰণে মই এখন বহি লৈছোঁ। গতিকে আজি হৈছে কিছু খাৰাপ, তথাপিও মানে কাইলৈ যাতে তেনেকুৱা একোতেই নহয় সেইটো ধ্যান ৰাখিম। কাইলৈ পৰীক্ষাটো হওক, কাইলৈ পৰীক্ষাটো দিব যোৱাৰ আগতে এটা কথা মনত ৰাখিবা, কিন্তু মানে কি হয় অদৰকাৰী যিবোৰ কথা মানে যিবোৰ কথা পাতাৰ কোনো প্ৰয়োজন নাই তেনেবোৰ কথা নাপাতিবা। জাষ্ট পৰীক্ষা দিবা, লগৰ বন্ধুবোৰ মাতিবা, কথা গুচি আহিবা, সেইটো কৰিবা। আৰু এটা অভ্যাস আছে, মই মানে কি হয় কেতিয়াবা নিজে উচ্চাসী আনলৈ মই ফোন কৰোঁ, মানে এইটো ডাঙৰ ভুল এটা হৈছে মানে এইটো। গতিকে সেইটো যেন হ'ব নহয়, সেইটো মানে আজি এজনে গৈ মোৰ বিষয়ে স্কুলত কৈছেগৈ যে ভাল বুলিয়ে কৈছে অমুক তমুক, তেনেকুৱা মানে শুনি ভাল লাগিছে, কিন্তু তাৰ আৰু কাহিনীটো মই গম পোৱা নাই। নাম চাম এইবোৰ একো উল্লেখ নকৰোঁ, কাৰণ কোৱাটো উল্লেখ ভাল নহয় মানে কেতিয়াবা দেখা পালে তাকে বেয়া বুলি ক'ব। গতিকে নাম চাম কাকো উল্লেখ কৰিব নালাগে। আৰু পৰাপক্ষত এনেবোৰ কথাৰ পৰা যিবোৰ মানে বিতৰ্কিত মন্তব্য কথা হয়, এইবোৰ পৰা প্ৰায় মানে বিৰত থাকিব মানে। হয়, যিটো ক'বা চিধা চিধি কৰিবা, কৰিব লগাটো কৰিবা, যিটো কৰিব নালাগে নকৰিবা, যাতে আনৰ যাতে ক্ষতি নহয়, সেনেকুৱা ধৰণৰ। যি কি নহয় আজি এই বক্তব্য মই পাইছোঁ। আশা ৰাখিছোঁ কাইলৈ যাতে এনেকুৱা ভুল যেন নহয় আগৰ দৰে। গতিকে সেইটো মানে আৰু কালি এটা এইম যে ৰাখিছিলোঁ যে ডিচিপ্লিন খাৰাপ হৈছে, গতিকে অলপকৈ মই ডিচিপ্লিনটো মই পুনৰ ভাল কৰিম। এইটো মই নিজে দৃঢ় সংকল্প লৈছোঁ, ভাল কৰিম ডিচিপ্লিনবোৰ। পৰীক্ষাৰ পাছ কৰিব লাগে, এবাৰ মই পাছ কৰি দেখুৱাম চিটেটো পাছ কৰি দেখুৱাম। কিমান চিজিএলত মই 130+ ৰাখিম নম্বৰ, আৰু SSC চিজিএলত মই প্ৰায় 1 to কোৱালিফাই কৰিব যত্ন কৰিম। মই প্ৰতিটো ছেকশ্যনে 15টা প্ৰশ্নকৈ কাৰেক্ট কৰিম, এইটোৱে মোৰ দৃঢ় সংকল্প। থেংক ইউ।